Hello everyone, কি খবৰ স্বাগতম জনাইছো এটি ভিডিঅলে এই ভিডিঅটোত আমি শিকিম বিভিন্ন ধৰণৰ অপাৰেটৰছৰ বিষয়ে আমি সি ল্যাঙ্গুৱেজত কেনেকুৱা ধৰণৰ অপাৰেটৰছ ইউজ কৰিম আমি অলৰেডি লাষ্ট ভিডিঅটোত আমি ভেৰিয়েবলৰ বিষয়ে চাইছিলো এন্ড ভেৰিয়েবল লগত কেনেকুৱা ধৰণৰ অপাৰেচন সিম্পল অপাৰেচন প্লাস মাইনাস এখিনি আমি চাইছিলো তো তেনেকুৱা বেলেগ আমি অপাৰেচন কেনেকৈ কৰিব পাৰো এন্ড কোনবিলাক অপাৰেটৰে সহায় কৰে হেতু বিষয়ে আমি চাম এনেটো অপাৰেটৰছ বুলিবলে বহুতখিনি আছে এই ভিডিঅটোত আমি মেইনলি এৰিথমেটিক অপাৰেটৰছ relational operators and logical operators বিষয়ে চাম and লগতে if else condition কেনেকৈ ইউজ কৰিব লাগে কি হয় এনে অপাৰেটৰছ খিনিনো কেনেকৈ আমি এটা প্ৰগ্ৰামত ইউজ কৰিব পাৰো তাৰ বিষয়ে আমি এই ভিডিঅটোত চাম তো ফাৰ্স্ট অফ অল অপাৰেটৰছ কি সিম্পল ভাষাত আমি এবিলাক যে অপাৰেচন বিলাক কৰো অপাৰেচন মানে কাম বিলাক ধৰিলো আমি যেনিবা দুটা ভেৰিয়েবল প্লাস কৰিলো ওকে এতিয়া প্লাস সাম দুটা যে সাম হলে এটা অপাৰেশন হে অপাৰেশনটো কোনে আমাক কৰিবলে হেল্প কৰিলে এই প্লাস সাইনটোৱে তো ইয়াৰ অপাৰেটৰ হৈ গল অপাৰেটৰ অপাৰেশনত সহায় কৰিব সিম্পল কথা এতিয়া অপাৰেটৰছ বিলাকক বেলেগ ধৰণে ভাগ কৰি থোৱা আছে তো ফাৰ্স্ট আমি সাম তোমালোকৰ এৰিথমেটিক অপাৰেটৰছ তো এৰিথমেটিক অপাৰেটৰছ কোনবিলাক যোনবিলাক আমি তোমালোকৰ ম্যাথমেটিক্যাল ক্যালকুলেশন কৰিবলে জুমান বিলাক অপাৰেটৰছ আমি জেনাৰেলি ইউজ কৰো প্লাস মাইনাস ইনটু ডিভাইড হেখিনি এৰিথমেটিক অপাৰেটৰছৰ ভিতৰত পৰেগে তো এখিনিত আমি জানোৱে প্ৰায়খিনি তো ধৰিলো আমি প্লাস সিম্বল কেতিয়া ইউজ কৰো তা বস্তু সাম কৰিবলে কাৰণে এতিয়া আমি যদি আমি ভেৰিয়েবলৰ কথা কও এতিয়ালৈকে আমি যিমানখিনি শিকিলো দেন মাইনাস আছে তো বস্তুটো সাবট্ৰেক্ট কৰিবলে কাৰণে ইনটু ইয়াত মাল্টিপ্লিকেশন কৰিবলে কাৰণে x নিলিখো আমি এস্টেৰিস্ক লিখো তো তা বস্তু ইনটু কৰিবলে কাৰণে দেন আমাৰ আহে ডিভাইড টু স্ল্যাশ দালে ডিভাইড হৈ দেন আৰু এটা আছে আমাৰ মডুলাস অপাৰেটৰ এটো আমি ইয়াত মানে পার্সেন্টেজ বুলি নকও এটো কি অপাৰেটৰ হয় এটো মডুলাস অপাৰেটৰ এটা মডুলাস অপাৰেটৰৰ কাম কিনো মডুলাস অপাৰেটৰে আমি যদি দুটা নাম্বার ডিভাইড কৰো যোনটো বাকি থাকে যোনটো মানে তোমাৰ ৰিমাইন্ডাৰ হে ৰিমাইন্ডাৰটো আমাক দিয়ে বইলো ফৰ এক্সাম্পল মই যদি 4 ক যদি 2 দি ডিভাইড কৰো দুবাৰ গল হেকত কিমান বাকি থাকিলে 0 তো এটোটো আমাৰ বস্তুটো আমাৰ ৰিজাল্ট কিমান টাইমস গল কিন্তু যিমানটো বাকি থাকে হেতু হৈছে ৰিমাইন্ডাৰ তো এই অপাৰেটৰটো আমাক ৰিমাইন্ডাৰ দিয়ে এটো ডিভাইড কৰি পেলাই আমাক আনসাৰটো দিব কিমান বাৰ হি বস্তুটো মানে ডিভিজিবল হল কিমান টাইমস ধৰিলা ফৰ এক্সাম্পল মই যদি 4 ডিভাইডেড বাই 2 দিও ইয়া আনসাৰ ওলাব 2 কাৰণ 4 ক 2 দি ডিভাইড কৰিলে দুবাৰ যাব ঠিক হেখিনতে যদি মই 4 মডুলাস 2 কৰি দিও মডুলাসতে কব যে কিমান এটো ডিভাইড কৰিলে কিমান বাকি থাকিব তো ইয়াৰ আনসাৰ হ'ব 0 তো ডিফাৰেন্সটো হেতুৱে মডুলাস অপাৰেটৰ আৰু ডিভাইডৰ মাজত দেন এগেইন আমি যদি 5 ডিভাইডেড বাই 2 কৰো আনসাৰ কিমান দিব আমাক 2.5 এটা সিম্পল কথা কিন্তু 5 মডুলাস 2 কৰিলে কি হ'ব আনসাৰ ওলাব 1 কেনেকে একেবাৰে সিম্পল কথা মই যদি 5 ক 2 দি ডিভাইড কৰো তো দুবাৰ গল 4 হল বাকি কিমান থাকিলে 1 আমি মানে পইণ্টলৈ নিব না লাগে যিমানটো বাকি থাকি যায় ৰিমাইন্ডাৰটোৱে আমাক এই মডুলাস অপাৰেটৰে হে ৰিমাইন্ডাৰটো দিয়ে মানে তো পৰীক্ষা যদি এনেকুৱা কিবা আহে তো এটো দি ডিভাইড কৰিলে যিমান পাবা এটো হৈ গৈছে কিমানটো বাকি থাকি যায়গে মানে হেকত আৰু তাপা আমি মানে ডিভাইড কৰিব নোৱাৰোংগে আৰু হে ৰিমাইন্ডাৰটো আমাক দিব ওকে তো এনেকে আমি বিভিন্ন ধৰণৰ অপাৰেচনস কৰিব পাৰো এবিলাক হৈছে এৰিথমেটিক অপাৰেটৰ যেনেকে ধৰিলো int a যদি 7 হয় int b যদি 9 হয় এনে জাস্ট মোক এটা বস্তু ৰাফলি কৰি দেখাইছো আৰু তো ইহতক যদি মই বেলেগ এটা লাইনত যদি মই a into b কৰো তো ইয়াৰ আনসাৰ কিমান হ'ব ইয়াৰ আনসাৰ হ'ব 63 7 into 9 হৈ যাব তো এনেকে আমি এবিলাক সৰু সৰু ম্যাথমেটিক্যাল ক্যালকুলেশন কৰিবলৈ কাৰণে অপাৰেটৰছ কিনি ইউজ কৰে এনে ইহতি এৰিথমেটিক অপাৰেটৰছৰ আন্ডাৰত পৰে মানে যদি কেতিয়াবা এক্সাম্পল দিব কয় এৰিথমেটিক অপাৰেটৰছ একিটা আমি একিটা কথা কৈ দিলে হৈ যাব আৰু একিটা কাম কি এটো আমি দেখাই দিলে হ'ব ওকে সিম্পল কথা এটা এখিনতে মই এটা কথা মনত পৰিলে কাৰণে মই বস্তুটো কৈ দিছো ধৰি লোৱা int a যেনিবা আহি গল 5 and int b যেনিবা ধৰিলা 2 ওকে 2 আহি গল এতিয়া মই যদি a ডিভাইডেড বাই b কৰো আনসাৰ কিমান আহিব লাগে a ডিভাইড বাই 2 কৰিলে 5 ডিভাইড বাই 2 মানে কিমান আনসাৰ আহিব লাগে আমাৰটো এনে নিয়ম মতে 2.5 আহিব লাগে
তো ইয়াৰ আনসাৰটো 2.5 দিব এতিয়া মই যদি ইয়াক যদি int এটাত ষ্টৰ কৰি থওঁ তো বৰ্তমান c ভ্যালু কিমান a divided by b যিমান হয় হেতুৱে c থোৱা নাই জানো আমি 2.5 হ'ব লাগে কিন্তু নহব আনসাৰ ই 2 হে ৰাখিব কিয় হেতু বস্তু মই আগতে কৈছো মই এবাৰ জাস্ট মানে ৰিপিট কৰিছো যে আমি যদি এটা ভ্যালু ই যেনিবা 2.5 এ আমাক আনসাৰত দিলে কিন্তু আমি ৰাখিছো কত তাক এটা ইন্টিজাৰতহে ৰাখিছো ইন্টিজাৰ টাইপ অফ ভেৰিয়েবল অকল হোল নাম্বাৰ ৰাখে পইন্টৰ নাম্বাৰ কি নাৰাখে মানে তো যদিও এই আনসাৰ 2.5 ওলাব int ৰখাৰ কাৰণে c এ পইন্টটো কাটি বিলে 2 ৰাখিব এনেকুৱা শুদ্ধ আমাৰ ৰাইট এপ্ৰচটো কি হ'ব আনসাৰ যত ৰাখিম আমি হেতু ফ্লোট ৰাখিব লাগিব তো ফ্লোটে কি পইন্ট বা আমাৰ অৰিজিনাল ডেসিমেল পইন্ট বিলাক ৰখাত হেল্প কৰিব হি ডেসিমেল পইন্ট ৰাখিব তো ভেৰিয়েবলৰ ডাটা টাইপ কি হ'ব কেনেকুৱা টাইপৰ খুলিব লাগিব ডিপেন্ড কৰে আমি কেনেকুৱা ধৰণৰ অপাৰেশনস কৰিছো কি সম্ভাৱ্য আনসাৰ মানে প্ৰবেবল আনসাৰ ওলাব পাৰে মানে ওকে ক্লিয়াৰ আমাৰ এৰিথমেটিক অপাৰেটৰস তো ক্লিয়াৰ হৈ গল এটা আমি নেক্সট যাম ৰিলেশনাল অপাৰেটৰস দুটা ভেৰিয়েবলৰ মাজত কেনেকুৱা ৰিলেশন আছে সেইখিনি আমি জানিবলৈ কাৰণে ৰিলেশনাল অপাৰেটৰস খিনি ইউজ কৰো অলৰেডি আমি ইউজ কৰি আহিছো যেনেকৈ লেস দেন গ্ৰেটাৰ দেন লেস দেন ইকুৱেল গ্ৰেটাৰ দেন ইকুৱেল মানে এটা বস্তু ইটোকে সৰু হয় নে এটাতকে ডাঙৰ হয় নে বা সমান হয় নেকি বা সমান নহয় নেকি এই দুটা বস্তুৰ মাজত এটা মানে ৰিলেশনটা উলিয়াইছো নে সেইবিলাক উলিয়াবলৈ যোনবিলাক অপাৰেটৰ আছে হেল্প কৰে এইবিলাক ৰিলেশনাল অপাৰেটৰস তো আমি ইয়াত কি পৰিব ইয়াত পৰিব লেস দেন পৰিব লেস দেন ইকুৱেল পৰিব গ্ৰেটাৰ দেন ইকুৱেল 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 এন্ড নট ইকুৱেল এবিলাকত আমি যাম তো প্ৰথমতে আমি দুটা ভেৰিয়েবল ধৰি লৈছো ওকে int a is equal to 7 int b is equal to 9 যেনিবা তো এতিয়া বৰ্তমান অৱস্থাত আমাৰ ওচৰত দুটা ভেৰিয়েবল আছে 7 and 9 ৰ ভ্যালু থকা ৰেসপেক্টিভলি ওকে এতিয়া মই যদি মই পাৰ্টিকুলাৰ যেনিবা কন্ডিশনটা বনাম ওকে তো কন্ডিশনটো কি বনাম যেনিবা a less than b ওকে এটা কন্ডিশনটো শুদ্ধ হয় নে ভুল হয় আমি মানে হেতু ধৰণে চাব লাগে চাবা দে আমি যদি এটা মেচিনক ওয়াৰ্ক কৰাব লগা হয় কিছুমান মানে কন্ডিশনাল কাম কৰাব লগা হয় ধৰি লোৱা মই মানে কোডিং খিনি কৰি থাকোতে ক'ব পাৰিম যে a b কে যদি ডাঙৰ হয় তো a ডাঙৰ বুলি প্ৰিন্ট কৰ নহলে b ডাঙৰ বুলি প্ৰিন্ট কৰ তো তেনুকুৱাত এটা জায়গা পা দুটা আনসাৰ ওলাইছে নে এপিনো যাব পাৰে হেপিনো যাব পাৰে তো তেনুকুৱা ক্ষেত্ৰত এই কন্ডিশন বিলাক কাম আহে তো এবিলাক ট্ৰু ফলছত কাম কৰে যদি আমি প্ৰেক্টিস মই এতিয়া অকমান পিছতে মই এটা এক্সাম্পল দেখাম তাত বেছি ভালছে ক্লিয়াৰ হৈ যাব তোমালোকে এটা বস্তু মনত ৰাখিব লাগিব যে আমাক আউটপুটটো ট্ৰু দিয়ে নে ফলস দিয়ে আমি জানো যে সদায় 0 1 ত চলে আনসাৰটো বুলিয়ান আহিব বুলিয়ান মানে কি ট্ৰু বা ফলস তো এই কথাষাৰ ট্ৰু হয় নে ফলস হয় যদি a 7 হয় আৰু যদি b 9 হয় তো a less than b হয় নে নহয় অফ কোর্স হয় a টু b কে সৰু তো ইয়াৰ আনসাৰটো মানে মেচিনটো কি বুজিব ট্ৰু বুলিয়ে বুজিব এন্ড হে ট্ৰুটোক লৈ বিলা আমি তাৰ লগত খেলিব পাৰো মানে তাৰপা বেলেগ এটা কাম কৰাব পাৰো ধৰি লও আমি ৰিয়েল লাইফ এটা এক্সাম্পল লম মই যেনিবা বাহিৰত মই যেনিবা আজি ফুটবল খেলিব যোৱা কথা আছে না কিবা এটা বেলেগ মানে তোমাৰ গেম এটা খেলিবলৈ যোৱা কথা আছে কিন্তু মই ভাবিছো যে মই যদি বৰষুণ নিদিয়ে মই তেতিয়াহে যাম তো মোৰ কাম কি হ'ব পাৰে মই খেলিবলৈ যাবও পাৰো খেলিবলৈ নাযাবও পাৰো ডিপেন্ড কাৰ ওপৰত এটা কন্ডিশনৰ ওপৰত নহয় জানো যদি বৰষুণ দিয়ে নাযাও যদি বৰষুণ নিদিয়ে যাম তো তেনুকা কাম কিছুমান আমি কোডিং সফটওয়্যাৰ বনাতে কৰিব লগা হ'ব পাৰে ধৰিলা যেনিবা আমি এটা সফটওয়্যাৰ বনাইছো এপ বনাইছো যত বলে এটা মানুহে ভোট দিব পাৰে নৰে আমি হেতু চেক কৰিব লাগে তাৰ আমাৰ কন্ডিশনটো কি হ'ব মানুহজনৰ এজ যদি 18 তকে ডাঙৰ বা 18 তকে সমান 18 ৰ সমান ভোট দিব পাৰিব আদাৰৱাইজ নোৱাৰিব তো তেনুকা প্ৰ্যাকটিক্যাল বহুত সিনাৰিও আছে তেনুকাত আমি এই বস্তুটো চাম যে এটা কথা যদি ট্ৰু হয় বেলেগ এটা কাম কৰ এটা কথা যদি ফলস হয় দেন বেলেগ এটা কাম কৰ বস্তুটো বুজি পাইছা নে তো হে তেনুকাত আমি এইবিলাক বস্তু ইউজ কৰিম বুজি পাই যাবা লাহেকে ইয়া আউটপুটটো ট্ৰু আহিব এতিয়া জাস্ট আমি মনত ৰাখো যে এই ট্ৰু বা ফলসত আমি কেনে খেলি আছো নেক্সট মই যদি ইয়াত পাতো এটা লেস দেন ইকুৱেল মানে কি লেস দেন হলেও হসা হ'ব ইকুৱেল হলেও হসা হ'ব দুটা ভিতৰত কোনবা এটা হলে মানে আমি হসা বুলি মানিম তাক তো a less than equal b হয় নে ইকুৱেল টু নহয় কিন্তু লেস দেন তো হয় তো ইয়াৰ আনসাৰটো আলটিমেটলি ট্ৰু এ আহিব ওকে এটো মানে যোনটো আমি কন্ডিশন বনাইছো হসা কন্ডিশন মানে দেন এটো যদি পাতি দিও আমি a greater than b
a bতকে ডাঙৰ হয় জানো নহয় তো এই কন্ডিশনটো ফলস হয় okay then again a greater than equal b নেকি হি greater than ও নহয় equal ও নহয় তো false then আহিব equal equal এটা চাবা আমি ইয়াত প্ৰগ্ৰামিংৰ ক্ষেত্ৰত সি প্ৰগ্ৰামিংৰ ক্ষেত্ৰত দুটা বস্তু ইকুৱেল লেখাবৰ কাৰণে দুডাল ইকুৱেল দিব লাগিব অকল এডাল ইকুৱেল মানে ইকুৱেল নহয় মানে এডাল ইকুৱেল মানে কি এডালক অ্যাসাইনমেন্ট অপাৰেটৰ বুলি কয় তো আমি অ্যাসাইনমেন্ট অপাৰেটৰ ইয়াত শিকি গলো কিবা এটা ভ্যালু থবলে কাৰণে মই 8 7 ভ্যালুটো থৈছো থোৱাত কোনে হেল্প কৰিছে এই ই হেল্প কৰিছে না ইয়াক এখানে অ্যাসাইনমেন্ট অপাৰেটৰ বুলি কোৱা যায় এডাল ইকুৱেল মানে অ্যাসাইনমেন্ট অপাৰেটৰ কিন্তু ইয়াৰ মানে কি এটো মানে হৈ গৈছে a আৰু b সমান দুটাৰ ভ্যালু সমান তো দুডাল ইকুৱেল মানেহে সমান ওকে এটো শুদ্ধ নে ভুল ভুল দুটা সমান নহয় দিস ইজ অলসো এ ফলস কন্ডিশন এটো শুদ্ধ হয় নে নহয় a not equal to b yes a আৰু b সমান নহয় তো দিস ইজ এ ট্ৰু কন্ডিশন ট্ৰু স্টেটমেন্ট বুজি পাইছ নে তো এনে কি আমি বস্তুবিলাক সাম মানে এটা ট্ৰু ফলস হবল লাগে ভাবিছা ট্ৰু ফলস ভাবিনো আমি কি কৰিম সাধাৰণ কথা ট্ৰু হয় ফলস ইমান ইজি বস্তু কিন্তু হে বস্তুটোকে আমি লাহে লাহে যেটা কোডিংত ইমপ্লিমেন্ট কে মিটাৰ বুজি যাবা এই বস্তুটো এনেকে ইউজ হৈছে তো অকমান ধৈৰ্য ধৰা বস্তুটো আমি প্ৰ্যাকটিক্যাল এটা মানে প্ৰগ্ৰাম বনাই পেলে চাম তো বুজি পালা এইবিলাকে হৈছে ৰিলেশনাল অপাৰেটৰ দুটা বস্তুৰ মাজত ৰিলেশন আছে ক্লিয়াৰ এখিনলৈকে ক্লিয়াৰ ওকে নেক্সট আমাৰ ওচৰত আছে লজিক্যাল অপাৰেটৰ্ছ লজিক্যাল অপাৰেটৰ্ছ তো লজিক্যাল অপাৰেটৰ্ছৰ ভিতৰত এন অপাৰেটৰ সোমায় তো মানে এম্পাৰচেণ্ট যদি দুটা দিয়ে ই মানে এন বুলি বুজায় এনেকুৱা যদি আমি আজডাল দিও মাছ বুলিয়ে কৈছো আৰু হেতুক অৰ বুজায় আৰু যদি এক্সক্লেমেশন মাৰ্ক দিয়ে এতে নট বুজায় তো লজিক্যাল অপাৰেটৰ্ছ ক'ত ইউজ হয় যেতিয়া আমি দুটা তিনটা কন্ডিশন একেলগে চেক কৰিবলৈ বিচাৰো আগতে এটাই চেক কৰিছিল আগতে চেক কৰিছিল যে a বিটকে ডাঙৰ হয় নে নহয় হ'ব পাৰে নহ'ব পাৰে কিন্তু এতিয়া আমি দুই তিনটা কন্ডিশন যদি একেলগে চেক কৰিব লগা হয় তেতিয়া লজিক্যাল অপাৰেটৰ্ছ বিলাক আহে ফৰ এক্সাম্পল মই আগত ধৰি লৈছো যেনিবা int a is equal to 9 int b is equal to যেনিবা 12 ওকে এতিয়া মই এটা কথা কৈছো যে আৰু এটা ভেৰিয়েবল ধৰি লৈছো int c is equal to যেনিবা 2 হে ওকে এতিয়া মই যেনিবা দুটামান কন্ডিশন একেলগে চেক কৰিব লগা হৈছে a greater than b n মাজত n টো দিছো দেই b less than c এতিয়া আমি এই কথাষাৰ সঁচা নে মিছা চাই লওঁ প্ৰথমতে আমি এটো পৰা চাম a greater than b হয় নেকি a greater than b নহয় a টো হৰু তো a পাৰ্টটো কৰা হৈ গৈছে মিছা ফলস এতিয়া b less than c নেকি b less than c ও নহয় কাৰণ b ডাঙৰ হয় তো এই কথাটো পৰাও ফলস হৈ গল তো আলটিমেটলি দুটাই যেতিয়া ফলস আলটিমেট আনসাৰটো ফলস নহয় জানো দুটা কথাই যেতিয়া ফলস এগেইন মই এটা বস্তু চাম এবাৰ যেনিবা a greater than b দিলো and b greater than c দিলো যেনিবা এবাৰ কি হৈছে এই কথাষাৰটো ফলস আমি জানোৱে a টো b তকে ডাঙৰ নহয় কিন্তু এবাৰ b c তকে ডাঙৰ নেকি yes b c তকে ডাঙৰ ওলালে তো এই কথাষাৰটো সঁচা তো এতিয়া আমাক ৰিজাল্টটো কি হ'ব এটা পাৰ্ট সঁচা হৈ গ'ল এটা পাৰ্ট মিছা হৈ গ'ল কিন্তু ষ্টিল আমাৰ আনসাৰটো ইয়াত কি আহিব ইয়াক আমি ফলস বুলিয়ে ধৰিম কেলে মাজত আমি n অপাৰেটৰ দিছো n তো ই মানে n বুজায় সবাতে বহুত ইম্পৰ্টেন্ট কথা কৈ আছো n মানে কি আৰু মানে কি যিমান কিটা কন্ডিশন দিছো গুটে কিটাই শুদ্ধ হ'ব লাগিব এটো আৰু শব্দত লাগিছে দিছা নে তো গুটে কিটা শুদ্ধ হলেহে আমি আলটিমেট আনসাৰটো শুদ্ধ বুলি ধৰিম তো ইয়াত এটা শুদ্ধ হল কিন্তু এটা ফলস হৈ গল তো আলটিমেটটো ফলসে হ'ব মানে n অপাৰেটৰ ইউজ কৰিলে যদি আনসাৰ ট্ৰু লাব লগা হয় গুটেখিনি ট্ৰু হ'ব লাগিব ফৰ এক্সাম্পল এটো হলতেন কিন্তু a less than b and b greater than c তো ইয়াত a b তকে সৰু হয় কিন্তু b c তকেও ডাঙৰ হয় দুটা কথাই শুদ্ধ তো আলটিমেট আনসাৰটো আমাৰ ট্ৰু আহি যাব তো ইয়াত আমি এটা কথা বুজি পালো যদি আমি n অপাৰেটৰ ইউজ কৰো গুটে কিটা শুদ্ধ হলে শুদ্ধ হ'ব এটাও যদি ফলস হৈ যায় আলটিমেট আনসাৰটো আমাৰ ফলস ওলাব ওকে ইয়াত আমি দুটা কন্ডিশন ইউজ কৰিছো আমি হাজাৰটা ইউজ কৰিব পাৰিম বলে মই চাৰিটা ইউজ কৰিছো চাৰিটাই সঁচা হ'ব লাগিব যদি n অপাৰেটৰ ইউজ কৰো তেতিয়াহে আলটিমেট আনসাৰটো সঁচা হ'ব আদাৰৱাইজ ফলস ওলাব ওকে কিন্তু অৰ অপাৰেটৰ্ছ কিন্তু অলপ বেলেগ কিন্তু অৰ মই যদি ইয়াত যদি মই
অৰ দি দিলোহেঁতেন ইহঁতৰ ক্ষেত্ৰত অৰ অপাৰেটৰে কি কৰে অৰ মানে হৈছে বা এইটো নহবা এইটো তো মানে কোনবা এটা সঁচা হলেও হ'ব আলটিমেট আনসাৰটো সঁচাই ওলাবগে মানে বা আৰু মানে সব হ'ব লাগিব বা মানে কোনবা এটা হলেও হ'ব তো এতিয়া ইয়াত কি হৈছে এই প্ৰথম টুকুৰাটো ফলস কিন্তু পিছৰ টুকুৰা ট্ৰু ওলাই গ'ল নে তো ইয়াৰ আনসাৰটো আলটিমেটলি ট্ৰুৱে আমি ধৰিম কেলে মাজত অৰ অপাৰেটৰছ আছে অৰ মানে বা বস্তুটো বুজি পাইছে নে এন আৰু অৰৰ মাজত ডিফাৰেন্সটো বুজি পালা কিন্তু ইয়াত কি হ'ব ইয়াত আগৰটো ফলস পিছৰটো ফলস তো ইয়াত অৰ হলো আমাৰ আনসাৰটো ফলসে হ'ব কাৰণ অৰত ট্ৰু হ'ব হলে কোনবা এটাটো শুদ্ধ হ'ব লাগিব ইয়াত দেখোন এটাও শুদ্ধ নাই এতিয়া ফলসে হ'ব এটা শুদ্ধ হলে ট্ৰু হ'ব দুটা শুদ্ধ হলেতো ট্ৰু হ'বই হ'ব মানে যিমান গাল কন্ডিশন আছে তাৰ ভিতৰত কোনবা এটা সঁচা হলো যদি মাজত অৰ আছে আলটিমেট আনসাৰটো ট্ৰুৱে ওলাব তো এন আৰু অৰৰ মাজত বস্তুটো বুজি পালা ওকে এতিয়া আমি চাম নটটোৰ কাম কি নটটোৰ কাম হৈ গ'ল যে যিকোনো এটা যদি কন্ডিশন এটা আছে সেই কন্ডিশনটো উল্টা হৈ যায় যদি কিবা এটা পাৰ্টিকুলাৰ কন্ডিশনৰ আগত যদি মই নট লগাই দিওঁ নটটোৱে মানে এটা উল্টাটো যদি হয় যদি ট্ৰু আসলে হি ফলস কৰি দিব যদি ফলস আসলে হি ট্ৰু কৰি দিব উল্টাটো কৰি দিয়ে মানে ধৰি লোৱা মই যদি ইয়াৰ মাজত n দিলোহেঁতেন তো এটুকুৰা ফলস এটুকুৰা ট্ৰু আলটিমেটলি ফলসে আহিলেহেঁতেন কাৰণ nত সব শুদ্ধ হ'ব লাগিব এতিয়া ধৰি লোৱা মই এইখিনিত ইয়াৰ আগত যেনিবা মই নটটো লগাই দিলো নট এতিয়া অৰিজিনেলি a greater than b টো ফলস কথা আছিলে কিন্তু হেতুক মই আগত নট লগাই দিলো না তো এটা বস্তুটো ট্ৰু হৈ যাব সঁচা কথা হৈ যাব কাৰণ a greater than b নহয় নট মানে নহয় তো বস্তুটো বুজি পালা নাই আগতে যদি ফলস আছিল কথাষাৰ এটা ট্ৰু হৈ যাব নটতে উল্টাই দিয়ে তো উল্টাই দিয়াৰ লগে লগে এই কথাষাৰো ট্ৰু হৈ গ'ল এবাৰ এই কথাষাৰো ট্ৰু হৈ গ'ল আলটিমেট আনসাৰটো আমাৰ ট্ৰু ওলাব আই হোপ তোমালোকে বস্তুটো বুজি পাইছা এবিলাক মানে পিছত আমাৰ বহুত কাম আহিব তো কিবাৰ আগত যদি নট লগাই দিও হি তা উল্টি যাব এতিয়া a less than b হয় নে a less than b হয় মই যদি ইয়াৰ আগত নট লগাই দিও এই কথাষাৰতে মিছা হৈ গ'ল কাৰণ এই ভিতৰ কথাষাৰ সঁচা আছিলে তুমি বস্তুটো মানে এনেকে ভাবা ভিতৰৰ কথাষাৰ সঁচা আছিলে তাৰ আগত মই নট লগাই দিলো তো নট ট্ৰু হৈ গ'ল না নট ট্ৰু মানে কি ফলস সঁচা নহয় আকৌ তো ভিতৰৰ কথাষাৰ যেনিবা মিছা আছিলে তাৰ আগত যদি মই নট লগাই দিলো নট ফলস মানে কি মিছা নহয় মানে কি সঁচা বস্তু বুজি পাইছা নে তো লজিক লাগিছে নে তো সেইকাৰণে লজিকেল অপাৰেটৰ তো কথাটো হেতুৱে তো আৰু অপাৰেটৰ আছে অ্যাসাইনমেন্ট অপাৰেটৰ আছে ইউনিয়াৰি অপাৰেটৰছ আছে লাহে লাহে আমি শিকিমগে বস্তুবিলাক কিন্তু এই ভিডিঅ'ত আমি এই তিনটা টাইপছৰ অপাৰেটৰ শিকিলো আই হোপ তোমালোকে বস্তুটো বুজি পাইছা কিবা ডাউট থাকিলে কমেন্ট সেকশনত কবা নেক্সট আমি এটা যাম ইফ এলস কন্ডিশনত এটা সি প্ৰগ্ৰাম বনাম ইফ এলস কন্ডিশন ইউজ কৰিম তাৰ লগতে আমি এই যে বস্তুবিলাক শিকিলে এইবিলাক কেনেকৈ আমি প্ৰগ্ৰামিঙত ইউজ কৰিব পাৰো হেতুকে আমি চাম ধৰি লও আমি এটা প্ৰ্যাকটিক্যাল এটা যেনিবা প্ৰগ্ৰাম এটাকে লৈছো ধৰি লও যেনিবা আমি চেক কৰিছো এটা আমাক প্ৰগ্ৰাম বনাব দিলে চেক whether a person is eligible for voting so এটা মানুহ ভোট দিবলৈ এলিজিবল হয় নে নহয় আমাক এটা চেক কৰিবলৈ এটা সি প্ৰগ্ৰাম বনাব দিলে তো ইয়াতে আমি আৰু এটা বস্তু শিকিম যে এটা পাৰ্টিকুলাৰ সি প্ৰগ্ৰাম আমাক যদি পাৰ্টিকুলাৰ এটা প্ৰবলেম দিছে আমি সলভ কেনেকৈ কৰিম আলটিমেটলি কোডিং সফটওয়্যাৰ বনোৱা এপ্লিকেশন বনোৱা মেইন কথাটো হৈছে আমি কিবা না কিবা এটা প্ৰবলেম সলভ কৰি আছো আজি তুমি যদি ফেসবুকটো ইউজ কৰিছা আজি তুমি ইনষ্টাগ্ৰামটো ইউজ কৰিছা ইনষ্টাগ্ৰামৰ মেইন এইমটো কি এটা প্ৰবলেম সলভ কৰিছে আগতে মানুহবিলাকে এইটোৰ লগত কানেক্ট কৰিবলৈ বেয়া পাইছিলে মানে নোৱাৰিছিলে বা কিবা বস্তু নিজৰ ষ্টেটাস নিজৰ ফটো পোষ্ট শেয়াৰ কৰিবলৈ অসুবিধা আছিল যেটা ওলাইছিলে তো হি হে প্ৰবলেমটো সলভ কৰিলে এটা মানে কি আলটিমেটলি হেতু মানে সোশ্যাল মিডিয়া এপ নহয় জানো এটা মানুহবিলাকক ইটো মানুহৰ লগত কানেক্ট কৰিবলৈ হয় হেল্প কৰিলে তো আলটিমেটলি প্ৰবলেমে সব এপে এটা নহয় এটা প্ৰবলেমে সলভ কৰে তো আমি যেনিবা এটা সৰু এটা বস্তু সলভ কৰিছো তো কোডিংত প্ৰবলেমে সলভ কৰিব আমি আলটিমেটলি তো সেইকাৰণে হে মাইন্ডসেটটো হ'ব লাগিব প্ৰবলেম এটা কেনেকৈ সলভ কৰিম আমি এটা এলগৰিদম ফ্লো চাৰ্ট এইবিলাক বস্তু আছে এইবিলাক মই লৈ আহিম এটা জাস্ট মই ডাইৰেক্ট সিধা সি প্ৰগ্ৰামত সোমাই গলো সেই বস্তুখিনি মই লৈ আহিম ইয়াত এনিৱেজ আমি ভাবিম কেনে কথাটো এটা পারসন ভোট দিবলৈ এলিজিবল হয় নহয় সিম্পল কথা আমি কি জানিব লাগিব আমি মানুহজনৰ বয়স জানিব লাগিব বয়সটো নজনালৈকে আমি কেনে গম পাম হি ভোট দিব পাৰিব নোৱাৰিব নহয় জানো কথাটো তো আমি এতিয়া ফাৰ্স্ট অফ অল কি শিকিম যে
আমি বয়সটো জানিম বয়সটো জানিবৰ কাৰণে কি কৰিব লাগিব এটা আমি ভেৰিয়েবল খুলিব লাগিব য'ত আমি কিবা এটা ভ্যালু থম এতিয়া এটা কথা চোৱা ইয়াত আমি আৰু এটা বস্তু শিকিম যে স্কেনএফ মানে ইনপুট ল'বলৈ আজি তুমি এটা এপ বনালা হে এপটো তুমি এটা মানুহৰ কাৰণে বনাবা নে গোটেই বহুত মানুহৰ কাৰণে বনাবা বহুত মানুহৰ কাৰণে বনাবা তো এতিয়া সব মানুহৰ বয়স সমান হ'ব জানো নহয় আমাৰ এই প্ৰগ্ৰামটো যদি হাজাৰটা মানুহে ইউজ কৰে তো হাজাৰটা মানুহৰ বয়স বেলেগ বেলেগ হ'ব পাৰে হি নিজে দিবলৈ বিচাৰিব ন বয়সটো তো ইয়াত চাবা দে কথাটো আমি যদি সলভ কৰিবলৈ যাওঁ প্ৰথমটো আমি হ্যাশট্যাগ ইনক্লুডটো লিখিব লাগিব stdio.h int main ওকে এতিয়া মই জানো যে মই মানুহ এজনৰ বয়সটো ৰাখিব লাগিব তো বয়সটো ৰাখিবৰ কাৰণে বয়সটো কি এটা নিউমেৰিকেল ভ্যালুটো মই এটা int টাইপৰ ভেৰিয়েবল ৰাখিব আৰু নামটো মই এজ দিছো যিকোনো দিব পাৰা কিন্তু মিলা এটা নাম দিম এজ মই ইয়াত নিজৰ মতে এজটো ৰাখিব পাৰিম জানো এনেকৈ যদি ৰাখিটো কি হ'ব age equal to 21 তো আজি মই এপটো ইউজ কৰো তুমি ইউজ কৰা হাজাৰটা মানুহে ইউজ কৰক সবৰ এজ হি 21 বুলি ধৰিব কিবা চেঞ্জ বনে জানো নবনে নহয় তো এনেকুৱা ক্ষেত্ৰত আমি এনেকুৱা মানে ফিক্স ভ্যালু ৰাখিব নোৱাৰো আমি কি কৰিম এনেকুৱা ক্ষেত্ৰত আমি যোনটো ভেৰিয়েবল খুলিম হেতুক আমি প্ৰথমতে খালি ৰাখিম যে আমাৰ ওচৰত জায়গা টুকুৰা আছে মেমৰিত কিন্তু তাত আমি ভ্যালু থোৱা নাই ভ্যালুটো কেতিয়া থম তোমালোকে এপ বিলাক খুলতে দেখিছা নে কেতিয়াবা কাবাৰ এন্টাৰ ইওৰ নেম বুলি আহে এন্টাৰ ইওৰ ইমেইল বুলি আহে তো হে বস্তুটো আমি কম মানে মানুহটো কম যে আপুনি নিজে এন্টাৰ কৰক এন্ড হে ভ্যালুটো আমি ৰাখি থৈ দিম মানে হে বস্তুটো কৰিব পাৰো আমি হেতুক ইনপুট লোৱা বুলি কয় কেনেকৈ কৰিম চাবা দে তো ইনপুটটো লবলৈ হলে প্ৰথমতে মানুহজনক স্ক্ৰিনত দেখাব লাগিব ন কি এন্টাৰ কৰিব লাগিব সেইকাৰণে প্ৰথমতে আমি এটা প্ৰিন্টএফ লিখো আমি আগতে শিকিছো প্ৰিন্টএফ নিলিখালৈকে স্ক্ৰিনত একো দেখা নাপাও আমি তো প্ৰিন্টএফ লিখিলো তো প্ৰিন্টএফত মোক যি লাগে মই হেতু লিখিম আকৌ মই মানুহজনৰ বয়সটো ল'ব বিচাৰিছো সেইকাৰণে মই লিখিম এন্টাৰ ইওৰ এজ আৰু অকমান ধুনিয়াকে মানে এইবিলাক দি মেলি কলম চলম দি মেলি অলপ স্পেস দি মেলি দিম মানে তো ইনভাৰ্টেড কমা ক্লোজ মানে এই লাইনটো স্ক্ৰিনত দেখা পাই যাব তো মানুহজনে স্ক্ৰিনত দেখা পোৱাৰ লগে লগে নিজৰ বয়সটো দিব বয়সটো মানে দি পেলাই এন্টাৰ কৰিব বা নহলে মানে ক্লিক কৰিব আৰু ওকে তো তেতিয়া আমি হে যে এন্টাৰ মাৰিব ন হেখিনি সময়ত মানুহজনে কিবোৰ্ডৰ পৰা দিয়া ভ্যালুটো আমি ৰাখি থব পাৰো মানে ৰাখি থবলৈ আমি কি কৰিব লাগিব স্কেনএফ কৰিব লাগিব এট এছৰ পিছত গ্যাপ নাই দে আহি গৈছে গ্যাপটো স্কেনএফ এন্ড স্কেনএফত কি কৰিব লাগিব আমি এটা কেনেকুৱা টাইপৰ ভ্যালু লৈছো হেতু বস্তু বুজাব লাগিব মই এটা নাম্বাৰ লৈছো নে আখৰ লৈছো নে মই কিবা ডেসিমেল পইণ্ট থকা বস্তু লৈছো যদি মই কিবা আখৰ ললো হেতেন মানুহজনৰ পা মই পার্সেন্টেজ c দিলো হেতেন কিবা ডেসিমেল পইণ্টৰ ভ্যালু লোৱা হলে পার্সেন্টেজ f দিলো হেতেন কিন্তু মই কি লৈছো মই এটা int লম কাৰণ মানুহজনৰ বয়সটো এটা ইন্টিজাৰ নহব জানো কোনোটো 21.5 নিদিয়ে নিজৰ বয়স দিব পাৰে সম্ভাৱনা আছে কিন্তু জেনাৰেলি মানুহটো ডাইৰেক্ট মানে এজটো মানে গোটাকেই দিব 26 24 25 int হয় তো int কাৰণে আমি কি কৰিব লাগিব পার্সেন্টেজ d দিব লাগিব আৰু ইনভাৰ্টেড কমা ক্লোজ কৰিব লাগিব মই এখিনে বুজাই দিছো এই পাৰ্টে আমাক কি বুজাইছে স্কেনএফ মানে আমি কি ইনপুটটা লৈছো কি লৈছো এটা ইন্টিজাৰ পার্সেন্টেজ দি মানে ই বুজি যাব যে আমাৰ মেচিনটোৱে যে মানুহজনে এটা ইন্টিজাৰ ল'ব বিচাৰিছে তে মই যিমান ললুৱে লৈ বিলে মই কবা থব লাগিব ন এনেটো হাৱাত এৰি দিব নোৱাৰো তো থবলে কি আছে থবলে তো আমি এটকা জায়গা খুলি থৈছো এটকা খালি ৰাখি দিছো ন ইকুৱেল নাই দিয়া মানে কি জায়গাটুকুৰা আছে আমি খালি থৈছো তো হে এজ নামৰ জায়গাটুকুৰা যে থব লাগিব হে বস্তু কমা দি কৈ দিব লাগিব ইয়াত এম্পাৰচেণ্ট এটা হেতুক এম্পাৰচেণ্ট বুলি কয় এম্পাৰচেণ্টে কি বুজায় এড্ৰেছ বুলি বুজায় যে কোনটো এড্ৰেছত থম কাৰ এড্ৰেছত থম এজ নামৰ এড্ৰেছ দি জায়গাটুকুৰাত আমি থম বস্তুটো বুজি পাইছা নে এতিয়া আমি ইয়াত থলু কাৰণে মই যদি ইন ফিউচাৰ এজ বুলি কবাত ক হে মানুহজনে দিয়া এজটো আমি পাই যাম কেনেকে ফাৰ্স্ট স্টেপত কি হল এটা আমি খালি ভেৰিয়েবল খুলিলো সেকেন্ড স্টেপত মানুহজনক মই স্ক্ৰিনত দেখালো যে এন্টাৰ ইওৰ এজ মানুহজনে জিয়ে নিদিয়ক কোনবাই 71 দিব কোনবাই 24 দিব কোনবাই 18 দিব কোনবাই 12 দিব জুনে জিয়ে নিদিয়ক হে বস্তুটো ৰাখি পেলে মই এজত থৈ দিম এটা এই প্ৰগ্ৰামটো চাই পেলে এজত একো নাই হে মানুহজনে দিয়া ভ্যালুটো হি নিজে নিজে ৰাখিব কাৰণ আমি তেনেকৈ স্টেপ বাই স্টেপ বস্তুটো বনাই গৈ আছো বুজি পাইছা নে কথাটো
তো এইটো হৈ গ'ল, এইটো আমাৰ এপ্ৰ'চ অলপ ডাইনামিক হৈ গ'ল। চবে বেলেগ বেলেগ ধৰণে আমাৰ এপটো ইউজ কৰিব পাৰিব, চবে বেলেগ বেলেগ নিজৰ এজটো দিব পাৰিব। বুজি পালো। এতিয়া 4 নম্বৰ ষ্টেপলৈ আহি যোৱাৰ লগে লগে কম্পিউটাৰটোৰ ওচৰত মানে প্ৰগ্ৰামটোৰ ওচৰত এজত কিবা এটা সোমাই থাকিব। এতিয়া আমি কি কৰিম? চেক কৰিব লাগে। এতিয়া চেকিং কেনেকৈ হ'ব? যে যদি বয়সটো 18তকৈ ডাঙৰ বা সমান হয় 18ৰ, তেতিয়া আমি মানুহজনক স্ক্ৰীনত দেখাম যে ইউ কেন ভোট, আৰু যদি নহয় আমি দেখাম যে ইউ কেনট ভোট। তো এটা জেগাৰ পৰা দুটা আউটপুট ওলাব পাৰে নে? তেনেকুৱাত আমি ইফ এলছ ইউজ কৰিম। ইফ মানে যদি, ইফৰ ভিতৰত এনেকৈ ব্ৰেকেট দি পেলাই আমি কণ্ডিশ্যনটো লিখিব লাগে। মই চিনটেক্সটো দেখাই দিছোঁ, চাবা দেই। চিনটেক্স মানে এটা বস্তু আমি লিখোঁ কেনেকৈ, ইফটো দিওঁ, ইফৰ ব্ৰেকেটত আমি কণ্ডিশ্যনটো দিওঁ, তাৰপিছত কাৰ্লি ব্ৰেকেট দি পেলাই ট্ৰু ষ্টেটমেণ্ট। ট্ৰু ষ্টেটমেণ্ট নহয় একচুৱেলি, যদি ট্ৰু হয় হ'ব পাৰে, একো নাই। এলছ মানে নহ'লে ফলছ ষ্টেটমেণ্ট। একচুৱেলি ট্ৰু ষ্টেটমেণ্ট ফলছ ষ্টেটমেণ্ট নহয়, ষ্টেটমেণ্টে হ'ব। তো এই বস্তুটো আমি কি বুজাইছোঁ যে ইফৰ ভিতৰত আমি কণ্ডিশ্যন এটা দিম, যদি কণ্ডিশ্যনটো সঁচা হয় এই প্ৰথম ডোখৰ লিখা ডোখৰ সি কাম কৰিব, এইটুকুৰা কাম নকৰে আৰু তেতিয়া। আৰু যদি এই কথাষাৰ মিছা হয় তেতিয়া সি এইটুকুৰা কাম কৰিব। তো ইফ এলছ তেনেকৈ কাম কৰে, কোনোবা এটাহে কাম কৰিব, ডিপেণ্ড কৰিব কণ্ডিশ্যনটোৰ ওপৰত। তো আমি আমাৰ কণ্ডিশ্যনটো কি দিম? আমাৰ ওচৰত বয়সটো আছে, যদি এজ ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 18, হৈ গ'ল নে বস্তুটো? যদি বয়সটো 18তকৈ ডাঙৰ হওক বা নহ'লে সমান হওক, তেতিয়া আমি কি কৰিম? তেতিয়া আমি প্ৰিণ্ট এফ কৰিম। প্ৰিণ্ট এফে দেখাব, প্ৰিণ্ট এফত আমি যিকোনো লিখিব পাৰিম। আমি কি লিখিম? যে ইউ কেন ভোট, যে আপুনি ভোট দিব পাৰিব। এলছ মানে কি? এই কথাষাৰ নহ'লে মানে, এই কথাষাৰ নোহোৱা মানে কি? সি তাৰ বয়সটো 18তকৈ কম, তেতিয়া আমি কি প্ৰিণ্ট কৰিম? তেতিয়া আমি প্ৰিণ্ট কৰিব লাগিব যে ইউ কেনট ভোট, যে আপুনি ভোট দিব নোৱাৰে। ইউ কাণ্ট ভোট বুলি দিছোঁ যেনিবা। অ'কে, তাৰপিছত আমাৰ ব্ৰেকেট ক্ল'জ হ'ল। তাৰপিছত আমি একেবাৰে শেষত আৰু কাম নাই আমাৰ, আমি ৰিটাৰ্ণ 0 কৰিলোঁ, কাৰ্লি ব্ৰেকেট ক্ল'জ কৰিলোঁ। এই প্ৰগ্ৰামটো বুজি পালানে? আমি বহুতখিনি নতুন বস্তু শিকিলোঁ। এটা বস্তু শিকিলোঁ যে আমি ইনপুট কেনেকৈ ল'ব লাগে। এইটো অলপ আমাৰ ডাইনামিক হৈ গ'ল, আমি কোনো ফিক্স ভেলু ৰখা নাই। মই যদি INT এজ ইকুৱেল টু 21 ৰাখিলোহেঁতেন, তো 1000টা মানুহে 21 পালেহেঁতেন নিজৰ এজটো, কোনো পইণ্ট নহয় তেনেকুৱা এপ বনোৱা। তো মানুহজনক আমি ইনপুট ল'ম, মানুহজনে যিটো এজ দিব ৰাখিম। এতিয়া এইটো দেখিছা নে কণ্ডিশ্যনটো, যে এই কথাষাৰৰ ওপৰতে ডিপেণ্ড কৰিব। এই দুটা একেলগে কেতিয়াও কাম নকৰে। আমাৰ যোনটো লাইন বাই লাইন পঢ়ি আছে, আমাৰ কম্পাইলাৰত গৈ আছে লাইন বাই লাইন, এই কণ্ডিশ্যনটো চাব। এই কণ্ডিশ্যনটো সঁচাও হ'ব পাৰে, মিছাও হ'ব পাৰে। কোনোবাই যদি নিজৰ বয়স 71 দিয়ে, তো এজৰ জেগাত সি 71 পাতি চাব কম্পিউটাৰটোৱে, তো তেতিয়াতো শুদ্ধ হ'ব নে? 71 ইজ গ্ৰেটাৰ দেন। তো সঁচা হ'লে এই সঁচা টুকুৰা প্ৰিণ্ট কৰিব। কোনোবাই বোলে নিজৰ বয়স মানে 12 দিছে, তো এজত 12 সোমাই থাকিব। তো 12 সোমালে ইয়াত 12 পাতি চাব, তো 12 18তকৈ ডাঙৰ হৈ জানো? মিছা হৈ যাব। মিছা হ'লে সেই এলছৰ টুকুৰা প্ৰিণ্ট হ'ব। তো বস্তুটো বুজি পাইছা নাই? ইফ এলছ সেইটো ধৰণে কাম কৰে। তো এতিয়া আমাৰ ইফ এলছটো এইখিনিতে শেষ হৈ যোৱা নাই, আৰু আছে মানে ইফ এলছটো আৰু কিছুমান আমি এডভান্স, বা এতিয়া আমি অকল দুটা ব্ৰাঞ্চে চাইছোঁ, য়েছ ন', কেতিয়াবা আমাৰ 2-3টা ব্ৰাঞ্চো হ'ব পাৰে। এইটো নহ'লে এইটো, এইটো হ'লে এইটো, এইটো হ'লে এইটো, তেনেকৈ ধেৰ থাকিব পাৰে। এইখিনি আমি নেক্সট ভিডিঅ'ত চাম। নেক্সট ভিডিঅ'ত তাৰ লগতে আমি ছুইচ ষ্টেটমেণ্ট চাম, ছুইচবিলাক আমি কেনেকৈ কৰিব পাৰোঁ, কি হয়নো। এণ্ড ইয়াত আমিতো এতিয়া বৰ্তমান মানে ৰিলেশ্যনেল অপাৰেটৰ ইউজ কৰিলোৱে। দেন আমি নেক্সট ভিডিঅ'ত লজিকেল অপাৰেটৰ চাম। এণ্ড মই যে কৈছিলোঁ যে আমি ৰিলেশ্যনেল অপাৰেটৰ ট্ৰু ফলছ চাই থাকিব লাগে, ট্ৰু হ'লে এইটো হ'ব, ফলছ হ'লে এইটো হ'ব, ট্ৰু ফলছ হৈছে নে নাই, সঁচা নে মিছা কথাটো। তো ট্ৰু ফলছটো আমাৰ ডাইৰেক্টটো প্ৰিণ্ট নহয় ন, কিন্তু এই বস্তুটো ট্ৰু ফলছতে কাম কৰিছে ন। ট্ৰু হোৱাৰ কাৰণে এইটো হ'ল, ফলছ হ'লে এইটো হ'ব। তো তেনেকেই ট্ৰু ফলছটো কাম কৰে। আল্টিমেটলি মেচিনে যেনেকৈ কাম কৰে আমি সেইটো ধৰণেই চিন্তা কৰিব লাগিব। কাৰণ গৈ থৈ চোৱা, আমি যেতিয়া মানে কডিং কৰিছোঁ, কিবা লেংগুৱেজেছ লিখিছোঁ, কাৰ কাৰণে লিখিছোঁ? মেচিনটোৰ কাৰণে। মই যদি মোবাইলত চলাবলৈ মোবাইলৰ কাৰণে এপটো বনাইছোঁ, কম্পিউটাৰত মানে আমি চলাবৰ কাৰণে কম্পিউটাৰৰ কাৰণে বনাইছোঁ। তো আল্টিমেটলি যাৰ কাৰণে বনাইছোঁ আমি তাৰ ধৰণেতো চিন্তা কৰিব লাগিব ন। তো আমি সেইটো ধৰণে চিন্তা কৰোঁ, সেইকাৰণে মই ট্ৰু ফলছৰ কথাটো ক'লোঁ। তেনেকৈ চাব লাগিব ট্ৰু ফলছকৈ আমি বস্তুবিলাক। অ'কে, আশা কৰোঁ বস্তুটো বুজি পাইছা। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। থেংক ইউ।